প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, চন্দ্ৰত ভৰি দিয়া প্ৰথম মানুহজন কোন? শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰত উপনীত হোৱা প্ৰথমজন মানুহ আছিল নীল আৰ্মষ্ট্ৰং। 1969 চনৰ 20 জুলাই নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত ভৰি দিয়া প্ৰথমজন মানুহ হিচাপে পৰিগণিত হয়। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশে প্ৰথমে মহাকাশত উপনীত হ'ল? শুদ্ধ উত্তৰটো হ'ল ৰাছিয়া বা ছভিয়েট ইউনিয়ন। ছভিয়েট ইউনিয়নৰ ইউৰি গাগাৰিন আছিল মহাকাশত উপস্থিত হোৱা প্ৰথম মানুহ। তেওঁৰ বাহন ভষ্টক 1-এ প্ৰতি ঘণ্টাত 27,400 কিলোমিটাৰ বেগত পৃথিৱীখন ঘূৰিছিল আৰু এই উৰণ 108 মিনিট চলিছিল। ভষ্টকৰ পুনৰ প্ৰৱেশ কম্পিউটাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, মহাকাশৰ পৰা সূৰ্য কেনেকুৱা দেখা যায়? শুদ্ধ উত্তৰটো হ'ল পৃথিৱীত সূৰ্য হালধীয়া দেখা যায়, কিন্তু যদি আপুনি মহাকাশ বা চন্দ্ৰৰ পৰা সূৰ্যলৈ দেখে তেন্তে সূৰ্যটো বগা দেখা যাব, কাৰণ মহাকাশত সূৰ্যৰ পোহৰ সিঁচৰিত কৰিব পৰাকৈ কোনো বায়ুমণ্ডল নাই। পৰৱৰ্তী প্ৰশ্ন, চন্দ্ৰত মানুহ অৱতৰণ কৰা প্ৰথমখন বাহনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ল এপ'ল' 11 লুনাৰ মিউৱেল LM অৰ্থাৎ ইগল আছিল চন্দ্ৰত অৱতৰণ কৰা প্ৰথমখন ক্ৰুযুক্ত বাহন। ইয়াত দুজন মহাকাশচাৰী কমাণ্ডাৰ নীল আৰ্মষ্ট্ৰং আৰু LM পাইলট এডুইন ই আছিল। পৰৱৰ্তী প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? শুদ্ধ উত্তৰটো হ'ল কল্পনা চাওলা। কল্পনা চাওলা ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান মহাকাশচাৰী আৰু মহাকাশ অভিযন্তা আছিল, যিয়ে ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশলৈ উৰাজাহাজ চলাইছিল। 1997 চনত প্ৰথমবাৰৰ বাবে স্পেচ শ্বাটল কলম্বিয়াত মিছন বিশেষজ্ঞ আৰু প্ৰাথমিক ৰবটিক আৰ্ম অপাৰেটৰ হিচাপে উৰা মাৰিছিল কল্পনা চাওলাই। পৰৱৰ্তী প্ৰশ্ন, কোনটো চৰাইয়ে ডাকঘৰৰ পিয়নৰ কাম কৰিছিল? শুদ্ধ উত্তৰটো হ'ল কপৌ চৰাইক আদিম যুগৰ ডাকঘৰৰ পিয়ন বুলি কোৱা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশত সৰ্বাধিক মিঠা আলু উৎপন্ন হয়? শুদ্ধ উত্তৰটো হ'ল নাইজেৰিয়া বিশ্বৰ সৰ্বাধিক মিঠা আলু উৎপাদনকাৰী দেশ, আনহাতে থাইলেণ্ড মিঠা আলুৰ ষ্টাৰ্চ সৰ্বাধিক ৰপ্তানিকাৰক দেশ। মিঠা আলুক মিঠা বা তিতা হিচাপে শ্ৰেণীভুক্ত কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশক অস্ত যোৱা সূৰ্যৰ দেশ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল নৰৱেক সূৰ্যাস্তৰ দেশ বুলি কোৱা হয়। নৰৱেৰ ৰাজধানী অশ্লোত শীতকালত সূৰ্যৰ পোহৰ অতি সীমিত সময়তহে দেখা যায়। পৰৱৰ্তী প্ৰশ্ন, কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হ'ল চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতৃ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল ৰঙাস্বামী নৰসিংহন এজন ভাৰতীয় কম্পিউটাৰ আৰু জ্ঞানমূলক বিজ্ঞানী আছিল আৰু তেখেতক ভাৰতৰ কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়। শেষ প্ৰশ্ন, মহম্মদ ঘড়ী কিয় ভাৰতলৈ আহিছিল? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল মহম্মদ ঘড়ীয়ে ধন সম্পত্তি আহৰণৰ উদ্দেশ্যে আৰু এই অঞ্চলত ইছলাম প্ৰচাৰৰ উদ্দেশ্যে ভাৰতত আক্ৰমণ কৰিছিল। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।